তোমাক দেখি তাই বৰ ভাল পালে চাগৈ নহয়? বৰ ভাল পালে, বৰ ভাল পালে। বেচেৰীৰ একেবাৰে কি কৰোঁ কি নকৰোঁ লাগি পৰিল। এবাৰ মোৰ হাতত ধৰিলে, এবাৰ সৰু বাপৰ হাতত ধৰিলে, এবাৰ ইটো উলিয়ালে, এবাৰ সিটো উলিয়ালে। বহিবলৈ চকীখনকে দিবনে মুঢ়াটোকে দিব? হ'বতো। তাইনো বাৰু ভাবিছিল নে অত বছৰ মূৰত হঠাতে তুমি গৈ এনেকৈ ওলাবাগৈ, নিজেই বিচাৰি উলিয়াবা? আৰু ৰমেশ? নাই, ৰমেশক নাপালো, অলপৰ কাৰণে নাপালো। সৰু বাপে কলে শিখ মন্দিৰৰ ওচৰৰ পৰা চিটিবাছ পোৱা যাব। সেইখিনিতে চিটিবাছলৈ ৰৈ থাকোঁতে দেৰি হৈ গল। এখনতো উঠিব নোৱাৰিলো, মানুহেৰে একেবাৰে ঠাহ খাই আহিছে। ৰিক্সাৰেই গলোগৈ। আমি গৈ পোৱাৰ প্ৰায় 2 মিনিটমান আগেয়ে বোলে ৰমেশ অফিচলৈ বুলি ওলাই গল। অলপৰ কাৰণে বৰ বেয়া লাগিছিল সঁচাই। ৰমেশেনো নিজে এবাৰ তোমাক দেখা কৰিব নোৱাৰিলেনে? পিছদিনা পুৱাইতো আহিবই লগা হল। ইপিনে সেইদিনা ৰমেশ বোধহয় বহু নিশা ঘৰ পালেহি। মাজে মাজে দেৰি হয় বোলে। নহল আৰু তাৰ অহা। সময়মতে খবৰ পোৱাহেঁতেন ঠিক আহিলহেঁতেন। তাক ইমান লগ পাবৰ মন গৈছিল। সিও কিন্তু বেয়া পাইছে দেই। একেবাৰে মুৰামুৰি সময়তহে তোমাৰ সিহঁতলৈ মনত পৰিল। সৰু আইতাহঁত সেইদিনা তোমাক অকলে এৰি চানমাৰিলৈ যাবলগীয়া নহলেতো সেইদিনাও নগলাহেঁতেন, যোৱাই নহলহেঁতেন, একেবাৰে যোৱাই নহলহেঁতেন। হয় বাইদেউ, সি সঁচাকৈ বেয়া পালে নেকি বাৰু? পাবতো। অৱশ্যে কি জানা, একো কব নোৱাৰি। কিজানি ভালেই পাইছে তোমাক লগ নাপায়, কিজানি ইচ্ছা কৰিয়ে নাহিল। কথানো সি কেতিয়া বেছি কয়। আৰু আজিকালি বোলে পৰাপক্ষত একো নকয়েই। তুমি 7 ৰাজ্যৰ কথা সুধিলাহেঁতেন বৰ অস্বস্তিত পৰিলহেঁতেন সি। কতো আজিকালি বেছি ওলোৱা সোমোৱাও নকৰে বোলে। তেওঁ সেইবাৰ মাজনীক চাবলৈ যাওঁতে লগ পাই আহিছিল নহয়। মাথো অফিচ ঘৰ, ঘৰ অফিচ, কি যে হৈ গল ল'ৰাটো। সঁচাই একো কব নোৱাৰি। সঁচাই 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 নহয় বাইদেউ। কি জানা, তাইও তাকেই কলে আজি কাউৰীৰ আগত চাউল দি চাই গম পোৱাহেঁতেনো ধৰিব নোৱাৰিলোহেঁতেন। পূবৰ পৰা যে ময়ে এনেদৰে গৈ ওলামগৈ সপোনতো মনত নেখেলালেহেঁতেন। প্ৰায়ে কাউৰীৰ আগত চাউল দি চাই হবলা। লখিমীয়ে হেনো বৰ ৰং পায়। তাইক চাউল বচাত লাগি দিবলৈ মাতিলেই হেনো তাই তেনেকৈ চাউল থবই। লখিমী? কোন লখিমীৰ কথা কৈছা? লখিমীৰ কথা তোমাক কোৱাই নাই। ৰমেশহঁতৰ ঘৰৰ পিছপিনৰ কেশৱ পেচকাৰৰ ঘৰৰ সৰুজনী, সেই যে এবাৰ পূজাত আহিছিল, মনত নাই? খুব কান্দিছিল যে। নহয়, জানো হয়েই নেকি, কান্দিছিলে হবলা তাহানিখন। আজিকালি আৰু নাকান্দে, কিন্তু 2য় শ্ৰেণী পালেগৈ, বৰ দুষ্ট হৈছে। পেচকাৰৰ ঘৰলৈও গৈছিলা নেকি? নহয়, ৰমেশহঁতৰ ঘৰতে। ৰিক্সাৰ পৰা নামিয়েই এটা চক খালো। হাতত ফলি পুঠি লৈ দৌৰি দৌৰি লখিমীজনীয়ে পদূলি মুখতে ঘপহ কৰে ওলাই পৰিল। একেবাৰে দলিটো অহা দি আহিল। পদূলি মুখত লগৰ এগাল সৰু ল'ৰা ছোৱালীয়ে লখিমী আমি যাওঁ, তুমি থাকিলা বুলি কৈ চিঞৰিব ধৰিলে। স্কুলৰ দেৰি হৈছে। জানা বাইদেউ, মই যে এটা চক খালো। মই ভাবিলো তাইনো কেতিয়া ইমান এজনী ছোৱালী হলগৈ, আমিনো কি শুনিছো অতদিনে। খাবাতো। কি দৌৰে। এডাল ৰঙা ৰিবন মাৰিছে, বৰ ধুনীয়া দেখি। নতুন ৰিবন। নিজৰ মাকক হেনো চুবলৈকে নিদিয়ে। মাহীদেৱে তাইক মাহীদেউ বোলে। মাৰি নিদিলে নতুন ৰিবন হেনো পিন্ধাই নহয়গৈ। সেইখন কৰোঁতে ইপিনে স্কুলৰ ঘণ্টা পৰি গলগৈ। মাহীদেউজনীৰো তত নাই, স্কুলীয়াজনীৰো গাত হুচ নাই। ইপিনে পদূলি মুখত ছোৱালীবোৰে চিঞৰিছে, সিপিনে জেউৰাখনৰ সিপিনৰ পৰা পেচকাৰণীয়ে চিঞৰিছে, বোলো তোৰ নহল নে? কোঢ়াল এখন, কোঢ়ালেই একৰকম। তাৰ পাছত হলগৈ কি, মোক আৰু সৰু বাপক দেখি তাই থতমত খাই ৰৈ গল। মুখত বুঢ়া আঙুলিটো ভৰাই এবাৰ চালে, তাৰ পাছত আকৌ অহা বাটেদি ভিতৰলৈ লৰ মাৰিলে। তই থাকিলি তেনেহলে বুলি লগৰ কেইজনী যাব ওলাল। লখিমী তেতিয়া আকৌ ৰল। তাইহঁতক ৰবলৈ কব খুজিছিল হবলা, কবই নোৱাৰিলে। মুখখন খুলিবই নোৱাৰিলে ভালদৰে। কিবা খোৱা বস্তুৰে মুখ ভৰ্তি। গাল দুখন গ্লেক্সৰ বেবীটোতকৈও বেছি ফুলি আছে। তাই হাতখনকে দাঙি ৰব কলে। তাইহঁত কিন্তু গুচি গলগৈ। তাই ভিতৰলৈ মাহীয়েকৰ ওচৰলৈ লৰ মাৰিলে। আলহী আহিছে বুলি জনালেগৈ হবলা। নহয়, তাই কলেগৈ, মানে কোনোমতে মুখৰ বস্তু যিমানখিনি পাৰে লৰালৰিকৈ গিলি লৈ কলে, আজি স্কুলৰ দেৰি হব বুলি মোক কাউৰীলৈ চাউল সজাব নিদিলি, চা এতিয়া আলহী পালেই। আই ইমান কথা কয়।
মানে কথা কব পৰাৰ অৱস্থাত থাকিলে কয় হবলা দেই। মোৰ কিন্তু মনে ধৰিলে মাহীয়েকৰ লগত থাকিলে তাইৰ মুখখন খোৱা বস্তুৰেই ভৰি থাকে। সেইকাৰণে দুয়োৰে ইমান ভাৱ নেকি জানো। পেচ কাৰণেই বোলে বৰ খং। সৰু ছোৱালী, তাই কি বুজে? খুজিলেও নুখুজিলেও যেতিয়াই তেতিয়াই যিহকে তিহকে তাইৰ পেটত সোমোৱাই দিব লাগেনে? মই ভাবিলো পেচকাৰণীয়ে কি বুজে, কিয় তাই এনেকুৱা বেছি বেছি কৰে, নহয় বাইদেউ? হয় ভাই। মিতুহঁতৰ কথা বৰ হেঁপাহেৰে সুধিলে চাগৈ। চানামাইহঁতৰ কথাও, তোমাৰ কথাও যে ইমান কয়। ফটো এখনো লৈ যাবলৈ মনত নেখেলালে। ফটো কেইখন পঠিয়াই দিব লাগিব দেই, পাহৰি নাযাবা। সৰু বাপুক যে ক'ত থব ক'ত নথব তাই এনেকুৱাখন কৰিব ধৰিলে। তাক এবাৰ কিবা পাউডাৰ ঘঁহি দিলে, এবাৰ কিবা তেল ঘঁহি দিলে। মোকো তাৰ পাছত ভাত নোখোৱালৈকে উধাটো খোৱাৰ দৰে আঠে বেঠে যিখন কৰিব ধৰিলে। কি ৰান্ধিব কি বাঢ়িব। আয়ৈ দেহি, আটাইখিনি কাম নিজেই কৰে হবলা, নে কাম কৰা ল'ৰা তৰা আছে? নাই, নিজেই আটাইখিনি কৰে। ঘৰ মোচাৰ পৰা ভাত ৰন্ধাৰ পৰা গাইজনীৰ মই দেখিলো নহয় সেইদিনাই দুপৰীয়াটো থাকি। ঘৰ দুৱাৰ ইমান পৰিপাটি চাফ চিকুণ, বৰ কাম কৰিব পাৰে সঁচাকৈ এই শৰীৰ লৈ। ক্ষীণাইছে হবলা? নাই, তেনেকৈ ক্ষীণোৱা নাই, কিন্তু দেই মাথো হেতা পৰিছে খুব। যোৱা ছেপ্টেম্বৰত বোলে পেৰা টাইফইড হৈছিল। এতিয়া ভাল পাইছে, কাহহে আছে এতিয়াও অলপ। কাম বন কৰি আছে আৰু। মোচাটোকে মচিছে আকৌ, সামৰাখিনিকে আউল বাউল কৰি আকৌ সামৰিছে। হয়ো দিয়াচোন, কাম বনতে মনটো বহাই নাৰাখিলেনো তাই কেনেকৈ থাকিব। 9টাতে ৰমেশ অফিচলৈ যায়গৈ। তাৰ পিছতো দিনটো অকলে। কেতিয়াবা পেচকাৰণী আহে, কেতিয়াবা ওচৰ কাষৰৰ কোনোবা আহে। বেছিভাগ সময় মই হোৱাহেঁতেন কিন্তু কি যে কৰিলোহেঁতেন কব নোৱাৰো ভাই। সঁচাই বাইদেউ। খাই বৈ উঠি দুয়ো চোতালতে বহিলো। কৰিবলৈ একো নাছিলে তাইৰ। কথাটো মোৰ বৰ মনত বাজিছিল। আহোঁতে কাষৰ এটুকুৰা খোলা ঠাইত কিছুমান ল'ৰাই ক্ৰিকেট খেলি থকা দেখিছিলো। সৰু বাপে কলে সি তালৈ যায়। কলো যা, 5টাৰ ভিতৰত আহিবি উভতি। আমাক নিবলৈ চানমাৰীৰ পৰা সৰু আইতাহঁতৰ গাড়ীখন 5টা-6টা মানৰ ভিতৰতে আহিব। তাৰ পিছত দুয়ো চোতালতে মুঢ়া দুটা পাৰি বহি থাকিলো। লাহে লাহে অ'ত এডোখৰ ত'ত এডোখৰকৈ তাই বহুত কথাই কলে। আমাৰ সন্মুখতে চোতালৰ ৰ'দত চালনীখনত জৰা চাউল আছিল। মই লখিমীৰ কথা কলত তাই দেখুৱালে লখিমীয়ে কেনেকৈ কাউৰীলৈ চাউল আগবঢ়ায়। জানো, আমাৰ ঘৰতো কৰিছিলো কেতিয়াবা কেতিয়াবা। মাজত এভাগ, তাৰ চাৰিওপিনে উত্তৰে দক্ষিণে পূবে পশ্চিমে 4 ভাগ। কাউৰীয়ে যি পিনৰ চাউল খায় সেইদিনা সেই পিনৰ পৰাই আলহী আহিব নহয়। লখিমীয়ে বোলে সুধিছিল, মাজৰ ভাগটোৰ পৰা কাউৰীয়ে খালে কি হব? কি কলে তাই? কি আৰু কব? কলে মাজৰ ভাগ মানে আমাৰ ঘৰটোৱেই, তাৰ চাৰিওপিনে 4টা দিশ। মাজৰ ভাগৰ পৰা খালে একো নহয়। তাৰ মানে ঘৰৰ মানুহেই ঘৰলৈ আহে কিজানি। মই সুধিয়ে পেলালো, আহে নেকি আলহী খুব ঘনাই তাইৰ ঘৰলৈ? আহে নেকি? হওক তেওঁ, তথাপি দুআষাৰ মনৰ কথা কোৱাৰ এটা লগ। মনৰ কথা তাই কব পৰাহেঁতেন আছিলেই। যি একোজন আলহী, মোকেই তাই একো কব নোখোজে। খুচি খুচি পাকে প্ৰকাৰেহে যিখিনি পাৰো শুনিলো। তথাপি কত কথাই নকলে। মই নিজে নিজে অনুমান কৰিহে ললো, নিজে সাজিলো। ভৰ দুপৰীয়াৰ নিৰ্জন, মোক অকলে পাইছে। সেয়েহে চাগৈ তাই সেইখিনি মুখখন খুলিলে। কেলে কিনো কৈছা তুমি? মানে বেলি উঠি আহিছে, চোতালত ৰ'দৰ তেজ। নাৰিকল গছবোৰৰ পাতত কোনো শাৰী শব্দ নাই। মোৰ লগৰ অতদিনৰ পাছত তাই অকলে। চাৰিওপিনে নিজম, ইকৰাৰ বেৰখনৰ মাজেৰে ৰাস্তাটোৰ যিখিনি দেখা পায় তাত মাথো কোবাল ৰ'দ আৰু এখন পাণৰ দোকান বন্ধ। আৰু তাৰ তলত নেজ কোচাই কুকুৰ এটা শুই আছে। জনপ্ৰাণী নাই। নাৰিকল গছবোৰৰ পাতত এটা শব্দ নাই। আকাশত মেঘো নাই। ভাবাচোন কেনেকুৱা। মই ইমান ভাবিব নোৱাৰো পাই। বুজিছো কিন্তু, তুমিয়ে কোৱা। আৰু বহু ওখত মেঘৰ চিন চাপ নোহোৱা আকাশত কেইটামান চিলা উৰি ফুৰিছে। বহু ওখত। নিচেই অকণি দেখিছিলা কেইটা। বোধ কৰো পেচকাৰৰ ঘৰত আৰু চাৰিওপিনৰ ঘৰবোৰত এনেকি পাণৰ দোকানখনৰ মানুহবোৰো জিৰাইছে। ইমান নিতাল নে ৰমেশহঁতৰ সেইডোখৰ? সেইখিনি সময়ত নিতালেই আছিল। আগে হেনো আৰু নিতাল আছিল। আগে কাচি ঠেক সেই ৰাস্তাৰে মটৰ গাড়ী গৈছিল। ইলেক্ট্ৰিক লাইটো নাছিল। আজিকালি খালী ঠাইবোৰত ঘৰ দুৱাৰ উঠিল। এখন গেলামালৰ দোকান, এখন
এজন কোনোবা উকিল, কেইটামান দেশোৱালী, ধোবা থকা এটা কেৰাচিনৰ টিনৰ চালি দিয়া ঘৰ। ৰমেশৰ ঘৰৰ চোতালৰ পৰা সিহঁতে মেলি দিয়া কাপোৰবোৰ দেখা যায়। এটা বাৰু বাৰু কোৱাচোন, তাৰপিছত তাই কি কলে? বিশেষ নকলে তেনেকৈ। মইহে ধেমালিৰ চলেৰে উলিয়ালো। কোৱাচোন, পূবৰ পৰানো কোন কোন আলহী আহিব পাৰে এনেকৈ? কাউৰীয়ে পূবৰ ভাগ খালেহি নেকি? নহয়, কাউৰীবোৰে তেতিয়া কা কা কৰিবলৈ এৰিছে, কৰবাত নোহোৱা হৈছেগৈ। এটাই মাজতে আহি বৰ বেয়াকৈ চিঞৰিব ধৰিছিল বেৰখনৰ ওপৰতে। তাই হাত জোকাৰি খেদি দিলে। আহিল আহিল আকৌ এজনী অমংগল গুচাবলৈ, গুচ গুচ। তাৰপাছত পূবৰ পৰা মাজনীৰ শাহুৱেক আহিব পাৰে, নগাঁৱৰ পৰা। আই সেইজনী? মাজনীৰ শাহুৱেক অৱশ্যে সাধাৰণতে 5 দিনাই বৰপেটা লৈ যায়গৈ। কি কয় জানা, বহুত কথা কয়, যেনে চিৰদিনৰ স্বভাৱ চেপি চেপি পাকে প্ৰকাৰে বুজাই দিয়ে যে তাই সুলক্ষণীয়া ছোৱালী বোলে, অকল তেওঁৱেহে, যদি তাই আজিলৈকে কেঁচুৱা এটিৰো মাক হব নোৱাৰিলে। আৰু কয় যে একো কৰাবৰ নাই, বিধিৰ যেনে ইচ্ছা কৰ্মফল কোনে খন্দাব। কৰ্মফলৰ কথা কয় বুঢ়ীয়ে। কম বুঢ়ী নহয় পাই। তাই মনে মনে শুনি যায়। ঘৰখন উদং কৰি ৰখাৰ দুখ তাইৰে। বুঢ়ীয়ে তাকেই কব বিচাৰে আৰু কয়, আমি নুশুনো যোৱা তেওঁৰ কথা। পশ্চিমৰ পৰা কোন আহে কোৱা? পশ্চিমৰ পৰা মানে গোৱালপাৰাৰ পৰা কেতিয়াবা কেতিয়াবা সুৰেণ ঠাকুৰ আহি ওলায় হঠাৎ। সেই যে সুৰেণ ঠাকুৰ, ফৰেষ্টৰ। ৰূপালীও আহে সদায় লগত। ৰূপালীও আহে? কেলেই? ৰূপালীৰ কাৰণেহে আহে আকৌ। তাই ৰেডিঅ'ত গান দিবলৈ আহে, জানাই দেখোন। হয়তো তেওঁলোকৰ ল'ৰা এটা হৈছে বোলে, 3 বছৰ হল। এতিয়াও বোলে ভাল নাম এটাকে বিচাৰি পোৱা নাই। মইনা বুলিয়েই মাতে বোলে এতিয়ালৈকে। কি যে এটা নাম। নহয় বাইদেউ, ৰূপালীজনী বোলে আগতকৈ শকত হৈছে। ল'ৰাটোও বোলে বৰ মৰম লগা হৈছে। সুৰেণ ঠাকুৰ সেই আগৰ দৰেই হলং হলং খোজ, চিঞৰ বাখৰ, হুলস্থুল, হু হুকৈ হাঁহি। ৰূপালীজনীও বোলে আগৰ দৰেই অনবৰত মিচিক মিচিককৈ হাঁহি থাকে। তাই বৰ ভাল পাই চাগৈ সিহঁত আহিলে। ঘৰখনলৈ কিছু শাৰী শব্দ আহে, ভাল লাগে। ৰূপালীহঁত আহিলে আৰু বহু মানুহ অহাৰ ধুম পৰে। আৰু ভিতৰে ভিতৰে বিশেষকৈ যেতিয়া সিহঁত যায়গৈ অলপ বেয়াও লাগে বোলে। কি জানা বাইদেউ, ঠিক হিংসা নহয়, এনেই কিবা এটা যেন। মই বুজিছো বাৰু, ৰূপালীয়ে কি কয়? কি তাইৰ কথা? নাই, সেইবোৰ কথা বৰকৈ উঠাৰ সুবিধাই নহয় এই হুলস্থুলৰ মাজত। গান বাজানাৰ মানুহৰ কথা, ৰেডিঅ'ৰ গায়িকা। যোৱাকালি অনুৰোধৰ গীতৰ তাইৰ নামটো শুনিছিলানে? কোনটো? কতা? তুমি একোকে নুশুনা। আগেও গাইছিল সেইটো ৰেডিঅ'ত। সেইদিনা গানটোলৈ মনত পৰিছিল তাই কথা কৈ থাকোতে। বৰ ভাল লাগে শুনি। ভৰ দুপৰীয়া মোৰ মন উৰণীয়া, কিয় মোৰ মনলৈ এই পচোৱা। সেইটো ময়ো শুনিছো। কালিহে কেতিয়া গল কব নোৱাৰো। বাৰু যাওক, তুমি কি বুজাব খুজিছিলা জানো? মানে ৰূপালী বৰ ধুনীয়াটো দেখিবলৈ। আৰু তাই মানে ৰূপালীৰ তুলনাত অন্ততঃ। ইছ বাইদেউ, তেনেকৈ কব পাই জানো? তাই যদি কেনেবাকৈ শুনে। মই কথাটোহে কৈছো আকৌ ৰূপালীৰ কিমান গুণ, কিমান ধুনীয়া মাত। কি জানা বাইদেউ, মই তোমাক কোৱা নাই কব নাপায় বুলি। পাপেই লাগিব কিজানি। ইমান কেনেকুৱা কথাবোৰ মনলৈ আহে পাই, সঁচাই। ৰূপালীৰ কথা তাই কৈ থাকোতে কা কা কৰি কঠুৱা মাতেৰে সেই কাউৰীজনী আকৌ এবাৰ চোতালত ছাঁ পেলাই উৰি গৈছিল। কাউৰীৰ বিষয়ে যে কিবা এখন ৰচনা আছিল মনত খেলালে। কাউৰী বৰ উপকাৰী চৰাই, বৰ দৰকাৰী জীৱ। প্ৰকৃতিৰ সকলো লেতেৰা বস্তু গুচাই পৃথিৱীখন পৰিষ্কাৰ কৰি ৰাখে। কিন্তু কাউৰী দেখিবলৈ আপচু। কাউৰী দেখি বা কাউৰীৰ মাত শুনি কোনেও আনন্দ নাপায়। বিধাতাই বাৰু কিয় কাউৰীজনী সৃজিলে? সকলোৱে বেয়া বোলে। কাৰো মনতনো তাই কেতিয়াবা আনন্দ দিব পাৰিবনে? তাৰ পিছত উত্তৰৰ পিনৰ পৰা আহে আমাৰ অক্ষয়। কেতিয়াবা আজিকালি বৰ্ণিহাটত থাকে, ঠিকা কৰে। ঘৰলৈ যাবলৈ আহে। গুজৰি গুমৰি গম্ভীৰ হৈ তিতা মুখ কৰি থাকে। মুখেৰে ফুটাই নকয় যদিও তাই বুজে অক্ষয়ৰ নালিচ হল ভায়েকৰ জীৱনটো তাইয়ে মাটি কৰিলে। ৰমেশে কিমান ভাল ছোৱালী, ৰূপে গুণে লক্ষী সৰস্বতীৰ দৰে কইনা পাব পাৰিলেহেঁতেন। এতিয়া তাইৰ বোজাটো মূৰত লৈ ৰমেশৰ আগতেই কয়নে সেইবোৰ? নহয়, ইমান খুলি নকয় কেতিয়াও। নুবুজানো কেলেই? মই অক্ষৰ মনৰ কথাহে কৈছো। আটায়ে দেখোন জানেই। আৰু কয় হতশ্ৰী হোৱা আপি, সৰুতে মাউৰা হৈ মোমায়েৰ মামীয়েৰক জ্বলাই জ্বলাই খালি। এতিয়া বাৰু অক্ষৰ কথাত থাওক। আৰু কোন?
উত্তৰ হ'ল এজনেই হ'ব এতিয়ালৈ। কাইলৈ ভালদৰে শুনিম। এতিয়া দক্ষিণৰ পৰা কংস জেঠাইদেউ, ৰঙিয়াৰ পৰা। দক্ষিণৰ পৰা কংস জেঠাইদেউ। কেনেকুৱা শুনি নহয়, হাঁহিয়ে উঠে পাই। কংস জেঠাইদেৱে হাঁহি উঠা কথা কয়। ধেৎ, তুমি একো নুবুজা, শুনাচোন ভালদৰে। হাঁহি উঠা কথা চুৰেণ ঠাকুৰেহে কয়। কংস জেঠাইদেৱেই একমাত্ৰ ভাল কথা কয়, যাৰ কথা শুনি তাই নাভাবে মোক খং কৰিছে, ককৰ্থনা কৰিছে, ইঠিকিং কৰিছে বা পুতৌ কৰিছে। তেওঁ কয়, ব্ৰত ত্ৰত কৰাৰ আৰু দৰকাৰ নাই আই, মাদুলি তাদুলি সেইবোৰ এৰি পেলা। ডাক্তৰে কৈছেই তোৰ সন্তান হোৱাৰ বাট একেবাৰে মৰি যোৱা নাই। কি যে গোলমালখন হৈছে তোৰ, তেওঁলোকে ঠিক ধৰিবই পৰা নাই। মাজে মাজে এনেকুৱা দুটা এটা কেছ পোৱা যায়েই। দুখ কৰি নাথাকিবি, ভগৱানে কৰিলে এদিন হ'বগৈ। ঘৰখন ভৰিব, সংসাৰ পূৰ হ'ব। আইঅ, তই পূজা পাতল কৰি দূৰ কৰি নাথাকিবি। মই আৰু এবাৰ আশীৰ্বাদ কৰি গলো। আইঅ দেহি, তেওঁ হবলা জেঠিদেউৰ গল ব্লাডাৰৰ লেঠাতেই এতিয়াও আহি থাকে। ডিব্ৰুগড়লৈ নিয়েই আছে। পৰমা দাদাও আহে লগত। মানুহজন বৰ জুৰুলা হ'ল, লাখুটি লয় আজিকালি। জেঠিদেউৰো জানো কম কষ্ট হ'ল? জেঠিদেউৰো জানো কম কষ্ট হ'ল? ভাল মানুহবোৰৰহে ৰাজ্যৰ বিপদবোৰ হবলৈ পায়। বাৰু কোৱা এতিয়া, আৰু আহে। বহু মানুহ বাইদেউ। এনেদৰে কথা কৈ কৈ পাছত এসময়ত একেবাৰে নিজাম পৰি গলো। আৰুনো কিমান এইবোৰকে কথা পাতিম। তাই মনে মনে থাকিল। বেলিৰ ছায়া পৰি আহিল। চিলাবোৰ তেতিয়াও বহু ওখত অকণি হৈ উৰি আছে। আকাশৰ নীলা তেতিয়াও ইমান তেজাল। চাই মোৰ চকু চাট মাৰি ধৰিলে। তাই কি কৰিলে? আমি খৰিচাঙৰ তললৈ মূঢ়া দুটা লৈ গলো, কাৰণ বেলিটো আহি ইমান পৰে মুখতে পৰিলেই। ধোবাবোৰে মেলি দিয়া বগা বিছনা চাদৰ এখনলৈ একেৰাহে চাই তাই বহি থাকিল আৰু কোনো কথা নুলিয়ালে। তুমিও নুলিয়ালা? নাই, ময়ো একো নামাতিলো। কাণ পাতি শুনিলো। বহু দূৰত ডাঙৰ ৰাস্তাত এখন মটৰ চলিছে। গাইজনীয়ে মাজে মাজে হাম্বা হাম্বাকৈ উঠিছে। চোতালৰ ওপৰৰ আৰু পাকঘৰৰ চোতালৰ বস্তুবোৰৰ ছাঁবোৰ, বঠিখন, পানীৰ বাল্টিটো, তামোলৰ বঁটাটো, পানীৰ কলটো, আওজা চকীখন, গেন্ধাই ফুল আৰু শেৱালিৰ গছকেইডাল, এই আটাইবোৰৰে ছাঁবোৰ ওলোটা পিনে হালি পৰিব ধৰিছে। ইকৰাৰ বেৰখনৰ ফাঁকেৰে চাই দেখিলো পাণৰ দোকানখন তেতিয়াও বন্ধ। ৰাস্তাত তেতিয়াও ৰ'দ, আৰু দোকানখনৰ তলত নেজ কোচাই কুকুৰটো তেতিয়াও শুই আছে। মাথো কৰবাৰ পৰা তিনিটা হিন্দুস্থানী খৰি ফলা মানুহ কান্ধত কোঠাৰ লৈ পাৰ হৈ গল। সিহঁতে কোনো কথা বতৰা নপতাকৈ গল। সিহঁতৰ ভৰিৰ খোজৰো কোনো শব্দ নহল। দেখিলো চোতালত কৰবাৰ পৰা দুটা শালিকা চৰাই ওলাইছে। টুক টুককৈ চোতালৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব ধৰিছে। তুমি তেতিয়া কি কৰিলা? মই একো নকৰিলো। মেলি দিয়া বিছনা চাদৰখনলৈ ময়ো কিছুপৰ চালো তাইৰ লগতে। ইমান উজ্জ্বল বগা, মোৰ চকুত চাট মাৰি ধৰিলে। মই চকু ঘূৰাই আনিলো। কি দেখিলো জানা? তাই চাউলৰ ভাগকেইটাৰ পিনে একেৰাহে চাই আছে। তাই অবাক হৈ গৈছে। কাউৰীজনীয়ে মাজৰ ভাগটোৰ পৰা চাউল খাব ধৰিছে। কি? কেলে? খালে কি হল? তাইও নুবুজিলে প্ৰথমতে। তাৰ পাছত হঠাৎ তাই মোৰ পিনে চাই এবাৰ লাহেকৈ হাঁহিলে। তাৰ পাছত মোৰ কোলাত মূৰটো ধপকৈ পেলাই দি দুহাতেৰে মোক সাবটি ধৰিলে। মই ভাবিলো তাইৰ কিবা মূৰ বিষাইছে হঠাতে, হয়তো মূৰ কামুৰিছে। অত সময় ৰ'দত বহিছে, সেই বগা কাপোৰখনলৈ চাই আছে। মই সুধিলো, কি হল, এনেকুৱা কৰিছা কেলেই? প্ৰথমতে তাই একো নামাতিলে, বৰং মোক বেছি কপকপীয়াকৈহে চেপি ধৰিলে। এইদৰে কিছু সময় গল। তাৰ পাছত তাইৰ হাতৰ বান্ধ লাহে লাহে ঢিলা হৈ আহিল। তাৰ পাছত মোৰ কোলাত গোজা মূৰটো নুতোলাকৈ তাই কলে, বাইদেউ, মোৰ ভিতৰত কিবা এটা লৰিছে।